অ মেঘা মই প্ৰডিউচাৰ লক্ষ্মণ দাক লগ কৰিব যাব লাগিব সোনকালে মোৰ ব্ৰেকফাষ্টটো ৰেডি কৰি দিয়া না প্লিজ ঠিক আছে হ'ব দিয়া এখন বাহিৰত মেলি দিবা মেঘা কোৱাচোন মই গোটেই দিনটোলৈ মানুহটো ওলাই যাম তুমিতো ব্ৰেকফাষ্টটো অকণ হেভিকে দিব পাৰা এই শুকান ব্ৰেড আৰু চাহ লিকুৰ কাৰণে ভাত আৰু আলু পিটিকা বনাইছিলোঁ তুমিতো ৰাতিপুৱা ভাত নোখোৱা আৰু মোৰ পাকঘৰত তোমাক দিবলৈ একোৱেই নাই খোৱা মই তোমাক কথা এটা কওঁনে কোৱা সেইকাৰণে মই তোমাক বাৰে বাৰে কওঁ যে মোকো কাম কৰিবলৈ দিয়া আমি দুয়ো মিলি কাম কৰিলে আমাৰ সংসাৰখন কিমান ভালকৈ আগবঢ়াই লৈ যাব পাৰিম আজিকালিৰ দিনত অকলে এজন মানুহে জানো সংসাৰৰ বোজা ল'ব পাৰে মইতো তোমাক এইবোৰ আগতে কৈছিলোঁ যে মোৰ লগত বিয়া হ'বলৈ হ'লে ভৱিষ্যতৰ কথা তুমি ভালকৈ চিন্তা কৰিছোৱা তেতিয়াতো তুমি কৈছিলা যে কষ্টৰে মষ্টৰে আমি জীৱনটো এনেকৈ আৰামত চলি থাকিম কিন্তু কি হ'ল এতিয়া দেখোন তুমি একো কষ্টই সহ্য কৰিব নোৱাৰা হ'লা সদায় সময় একে নাথাকে আদি এসময়ত ময়ো ভাল অভিনয় কৰিছিলোঁ তুমি লিখা বিভিন্ন কাহিনীৰ নায়িকা আছিলোঁ মইতো কেতিয়াও ভবা নাছিলোঁ যে তোমাৰ লগত বিয়া হ'লে মই মোৰ কেৰিয়াৰ এৰিব লাগিব বৰঞ্চ ভাবিছিলোঁ তুমি সৃষ্টি কৰা প্ৰতিটো কাহিনীৰ নায়িকা হ'ম মই কিন্তু এতিয়া এইবোৰ কৈ একো লাভ নাই মোৰ দেৰি হৈছে মই যাওঁ ইমান পজিটিভনেছ ভাল নহয় আদি তুমি মোৰ অভাৱবোৰ পূৰণ কৰিব নোৱাৰা অথচ মোক কাম কৰিবলৈ নিদিয়া তোমাৰ লিখনিৰ কাৰণেইতো মই তোমাৰ প্ৰেমত পৰিছিলোঁ তুমি লিখা নাৰী চৰিত্ৰই পোৱা প্ৰেম ভাল পোৱা আদৰ এইবোৰক লৈতো মই তোমাক ভাল পাইছিলোঁ কিন্তু কি হ'ব সকলো মিছা সকলো মিছা আৰু ৰবাচোন তুমি যে কৈছা বাহিৰৰ খানা খালে তোমাক গেছে হেঁচা মাৰি ধৰে সেইদিনা দেখোন বৰুৱানী ঘৰলৈ গৈ একেবাৰে হাত চেলেকি চেলেকি মাৰিছিলা তেতিয়া তোমাৰ গেছে ধৰা নাছিলে আৰে বৰুৱানী ঘৰৰ খোৱা বস্তু কেনেকৈ বাহিৰৰ খোৱা বস্তু হয় বৰুৱানীয়ে সেইদিনাখন নিজ হাতেৰে আনি দিছিল এটা কাম কৰা তুমি বৰুৱানীকে কৈ যোৱা যে দুপৰীয়া সাঁজটো মই তাতে খাম কোনোবা এটা সময়ত গৈ মই খাই আহিমগৈ